মাতৃৰ মৰম বুজি নাপায় কংগ্ৰেছে। কংগ্ৰেছৰ মানুহক মাতৃয়ে মিঠাতেলেৰে সৰুতে মালিচ কৰা নাছিল। বুধবাৰে নগাঁৱত লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ কৰি মূলতঃ কংগ্ৰেছকে আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিঠাতেলক লৈ দিয়া মন্তব্যৰ বাবে গৌৰৱ গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য। মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীক মিঠাতেল। মাতৃৰ মৰম বিজেপি কৰা সকলেহে বুজি পায়। এজনে ক'লে যে মিঠাতেল দিব নালাগে, তেতিয়া মই ক'লো সৰুতেতো মোৰ জ্বৰ হ'লে মায়েতো মিঠাতেল গৰম কৰিয়ে ভৰি তলত মালিচ কৰিছিলে। কৰে নে নাই আপোনালোকে? কৰে নে নাই? তাৰমানে কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায়। চব বাচ্চাক যেতিয়া বাচ্চাৰ বেমাৰ হয় আপোনালোকে গৰম মিঠাতেলে বাচ্চাক মালিচ কৰে নে নকৰে? মোক আপোনালোকে কওক, কৰে নে নকৰে? এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মোক জোকায়। একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন, ইহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন। তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব, সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে। সিহঁতে আগতে মাকেতো চিনিয়ে পায়, মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায়। গতিকে মাকে বুজি পালে যে ই ডাঙৰ হয় ডাক্তৰ ইঞ্জিনিয়াৰ নহয়, ই ডাঙৰ হয় কংগ্ৰেছীয়ে হ'ব। সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে। কিন্তু মই বুজি পাওঁ মিঠাতেলে হ'ল আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল। আৰু সেইকাৰণে আমি যিহেতু আমাৰ মায়ে আমাক মিঠাতেল মালিচ কৰাই কৰাই ডাঙৰ কৰিছিলে, সেইকাৰণে আমি মাৰ মৰম বুজি পাওঁ। মই ঠিক কৈছো নে নাই কওক? মই ঠিক কৈছো নে নাই কওক? কংগ্ৰেছৰ মানুহে কিয় বিনামূলীয়া ৰেচন দয়, কিয় অৰুণোদয়ৰ ধন দয় বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে কৈছে যে আমি বোলে কিবা হিতাধিকাৰী নিৰ্বাচন কৰিছো। ঠিক আছে, আমি যদি হিতাধিকাৰীয়ে কৰিছো, কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় এপ্লাই কৰে? কংগ্ৰেছৰ মানুহবিলাকে কিয় মাহত বিনামূলীয়া চাউল লয়? তাৰ জবাবটো দিয়ক। কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় লৈ আছে? কংগ্ৰেছৰ মানুহবিলাকে কিয় বিনামূলীয়া চাউল লৈ আছে? আৰু এই কংগ্ৰেছৰ মানুহবিলাকে দালি নিমখ চেনি কিনিবৰ কাৰণে লাইনত থিয় হ'ব, নিশ্চিত হৈ থাকক। কংগ্ৰেছৰ সুইচবোৰ খেলিমেলি হৈ আছে। বিজেপিৰ আঁচনিবোৰৰ কথা কওঁতে ডাঙৰকৈ ৰাইজক ক'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। চৰকাৰী চাকৰিৰ প্ৰসংগটো আক্ৰমণ কৰিলে কংগ্ৰেছক। কংগ্ৰেছীবিলাকক দেখিলে অলপ ডাঙৰ কৰি ক'ব, ঠিক আছে? ইহঁতক দেখিলে অলপ ডাঙৰ কৰি ক'ব ইহঁতৰ সুইচবিলাকত নটটো লুজ হৈ আছে, অলপ টাইট কৰিব লাগে। কাৰণ যি কথা কয় তাৰ উল্টা কয়। কংগ্ৰেছৰ হিংসা লাগে। আগত চাকৰি লওঁতে 1 কোটি টকা ঘোষ খাইছিলে, 50 লাখ টকা ঘোষ খাইছিলে। এতিয়া বিজেপিৰ দিনত ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়, চব্জি বেপাৰী ল'ৰাই চাকৰি পায়, আমাৰ দুখীয়া দৰিদ্ৰ সন্তানে চৰকাৰী চাকৰি পায়। চাইকেল স্কুটিবোৰ সাধাৰণ বাহন নহয়। চাইকেল স্কুটি ৰাজ্যখনৰ উন্নয়নৰ প্ৰমাণ, পৰিৱৰ্তনৰ নিচান, ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি যেতিয়া কোনোবা কলেজত যাওঁ, কলেজৰ বাহিৰত আমি দেখা স্কুটিবিলাকে প্ৰমাণ কৰে যে আমাৰ আঁচনিবিলাক আজি কিমান সফল হৈছে। কোনোবা যদি আমি হাইস্কুললৈকে যাওঁ, কোনোবা যদি আমি হায়াৰ ছেকেণ্ডাৰী স্কুললৈকে যাওঁ, তাৰ চাইকেলৰ ষ্টেণ্ডত জমা হৈ থকা চাইকেলবিলাকে প্ৰমাণ কৰে যে আমাৰ চৰকাৰে লোৱা আঁচনিবিলাকে আমাৰ ৰাজ্যখনলৈ কিমান দ্ৰুত গতিত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। চৰকাৰে অৰুণোদয় নিদিলে আনৰ ওচৰত হাত পাতিব লাগিব মহিলাসকলে। নিযুত মইনা নিদিলে যাকে তাকে বিয়া পাতিব লাগিব কিশোৰী যুৱতীসকলে, ক'লে মুখ্যমন্ত্ৰীয়ে। আজি যদি আমি অৰুণোদয় আঁচনি নিদিওঁ, অসমৰ লাখ লাখ দুখীয়া মহিলাই ঘৰখন চলাবৰ বাবে
কাৰোবাৰ ওচৰত হাত পাতিব লাগিব। আমি যদি নিযুত মইনা আঁচনি নিদিওঁ অসমৰ ছোৱালীবিলাকে আধাতে পঢ়া এৰি কাৰোবাৰ লগত বিয়াত বহিব লাগিব। নিজৰ সপোন তেওঁলোকে কেতিয়াও বাস্তৱত ৰূপায়ণ কৰিবলৈ সুবিধা নাপাব। কিন্তু অৰুণোদয় নোপোৱাৰ দিনবোৰত আনৰ ওচৰত হাত পাতি ঘৰ চলাইছিল নেকি মহিলাসকলে? মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰে এই মন্তব্যৰে মহিলাসকলক অপমান কৰা নাইনে? নেহেৰুবালিত অনুষ্ঠিত এই চৰকাৰী অনুষ্ঠানক নিৰ্বাচনী প্ৰচাৰ সভালৈ পৰ্যবেক্ষিত কৰি ৰূপক শৰ্মাৰ হৈ ৰাজহুৱাকৈ ভোট বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। মই নগাঁৱত বহুত মিটিং কৰিছোঁ, বহুতবাৰ আহিছোঁ, কিন্তু ইমান আই মাতৃক একেলগে দেখাৰ মোৰ কেতিয়াও সৌভাগ্য হোৱা নাছিল। আপোনালোক সকলোৱে আমাক আশীৰ্বাদ কৰিব, বিশেষকৈ ৰূপক শৰ্মাক আশীৰ্বাদ কৰিব, অহাবাৰ যাতে তেওঁ আকৌ MLA হ'ব পাৰে। আৰু হাত চাপৰি মৰা হাতেৰে ইলেকশ্যনত ৰূপকৰ হৈ মেচিনত টিপিব লাগিব, হয়নে নহয়? টিপিব লাগিব নে নাই? বঢ়িয়া। ৰূপক শৰ্মাই আজি আৰু 4টা কাম আমাৰ নগাঁও জিলাত সমষ্টিত তেখেতে কৰিব। সেই সময়ছোৱাত মঞ্চতে আছিল জিলা আয়ুক্তকে ধৰি বহুকেইজন চৰকাৰী বিষয়া আমোলা। এই চৰকাৰী কাৰ্যসূচীৰ বাদেও নগাঁৱৰ মূল পথছোৱা গৌৰৱ পথ হিচাপে নামাকৰণ কৰে মুখ্যমন্ত্ৰীয়ে। উদ্বোধন কৰে প্ৰায় 8 কোটি টকাৰে নিৰ্মাণ কৰা অলিম্পিক ষ্টেণ্ডৰ ছুইমিং পুল, নতুন বজাৰ, নৱনিৰ্মিত গৃহ, যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ নৱনিৰ্মিত কাৰ্যালয়। নগাঁৱৰ পৰা বীৰেন বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।